তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল। তো আজি মই আপোনালোকৰ আগত কেইটামান জিকেৰ কুৱেশ্যন লৈ আনিছোঁ য'ত আপোনালোকৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ হয় আৰু আমাৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে। ৰিজনিঙৰ ভিডিঅ' আছে, শ্বৰ্ট ট্ৰিক্সত আছে আৰু ইংলিছ গ্ৰামাৰো আছে। বহুতখিনি ভাল ভাল ট্ৰিকত মই ইংলিছ গ্ৰামাৰ বুজাইছোঁ, আপোনালোকে চাই ল'ব পাৰে মোৰ চেনেলত যায়। তো আৰু আজিৰ ভিডিঅ'বিলাকো ইম্পৰ্টেণ্ট হয় আজিৰ ভিডিঅ'বোৰো। তো আপোনালোকে জিকেবিলাক ভালদৰে চাব আৰু মনত ৰাখিব চেষ্টা কৰিব বা স্ক্ৰীনশ্বট মাৰি ৰাখিব। তো বলক আমি আজিৰ ভিডিঅ'টোৰ বাবে আগবাঢ়ি যাওঁ। তো আপোনালোকৰ আগৰ হোমৱৰ্কটো আছিলে হুইচ ইজ দ্য কালচাৰেল কেপিটেল অফ আছাম? অসমৰ সাংস্কৃতিক ৰাজধানী কোনখন? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ যোৰহাট। যোৰহাট হৈছে অসমৰ সাংস্কৃতিক ৰাজধানী। তো বলক আজিৰ প্ৰথম কুৱেশ্যনটোৰ বাবে আমি আগবাঢ়ি যাওঁ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে টি চিটি অফ ইণ্ডিয়া ইজ ন'ন এজ। ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়। কাক জনা যায় সুধিছে। তো ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধটোতো হ'ব অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড়ক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়। নেক্সট, পুংচুলাম ইজ এ ফক ডান্স অফ হুইচ ষ্টেট? পুংচুলাম কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ মণিপুৰ। পুংচুলাম মণিপুৰ ৰাজ্যৰ লোকনৃত্য। নেক্সট, দ্য বাৰ্থ প্লেচ অফ গৌতম বুদ্ধা ৱাজ এট। গৌতম বুদ্ধৰ জন্মস্থান কি আছিল? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ লুম্বিনী। গৌতম বুদ্ধৰ জন্মস্থানটো হৈছে লুম্বিনী। নেক্সট, মালয়ালম ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ হুইচ ষ্টেট? মালয়ালম কোনখন ৰাজ্যৰ চৰকাৰী ভাষা? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটোতো হ'ব অপশ্যন চি কেৰালা। মালয়ালম কেৰালা ৰাজ্যৰ চৰকাৰী ভাষা। নেক্সট, দ্য ফেমাছ কোনাৰ্ক ছান টেম্পল ইন উৰিষ্যা ৱাজ বিল্ট বাই হুইচ কিং? উৰিষ্যাৰ বিখ্যাত কোনাৰ্ক সূৰ্য মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ নৰসিংহদেৱ ফাৰ্ষ্ট। উৰিষ্যাৰ বিখ্যাত কোনাৰ্ক সূৰ্য মন্দিৰ ৰজা নৰসিংহদেৱ নিৰ্মাণ কৰিছিল। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ এ ট্ৰিবিউটাৰী অফ ৰিভাৰ ইণ্ডাছ? নিম্নলিখিত কোনটো সিন্ধু নদীৰ উপনদী? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন ডি ব্যাস নদী। ব্যাস নদী হৈছে সিন্ধু নদীৰ উপনদী। নেক্সট, হু ইজ দ্য ডাইৰেক্টৰ অফ আছামিজ ফিল্ম ৰঘুপতি? অসমীয়া চলচ্চিত্ৰ ৰঘুপতিৰ পৰিচালক কোন? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি সুব্ৰত কাকতি। অসমীয়া চলচ্চিত্ৰৰ ৰঘুপতি পৰিচালক হৈছে সুব্ৰত কাকতি। নেক্সট, এন্থ'লজি ইজ দ্য ষ্টাডি অফ। এন্থ'লজি কিহৰ অধ্যয়ন হয়? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন ডি ফুল। এন্থ'লজি ফুলৰ অধ্যয়ন হয়। নেক্সট, দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইছৰ' ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইজ লোকেটেড এট। ইছৰ' ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো অপশ্যন আমাৰ ষ্টুডেণ্ট বহুতেই জানে এইটো, আৰু এইটো বহুত সহজ কুৱেশ্যন হয়। তথাপিও ইয়াৰে আপোনালোকৰ এনচাৰটো কৈ দিয়া হৈছে যে ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধটোতো হ'ব অপশ্যন বি বেংগালুৰু। ইছৰ'ৰ মুখ্য কাৰ্যালয় ক'ত আছে? বেংগালুৰুত আছে। এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ মান্থলি মেগাজিন? প্ৰথম অসমীয়া মাহেকীয়া আলোচনী কোনখন? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি অৰুণোদয়। প্ৰথম অসমীয়া মাহেকীয়া আলোচনী হৈছে অৰুণোদয়। নেক্সট, দ্য টাৰ্ম ডলফিন কিক ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ডলফিন কিক শব্দ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি সাঁতোৰ। ডলফিন কিক শব্দ সাঁতোৰ খেলৰ সৈতে সম্পৰ্কিত।
নেক্সট হুইচ শিখ গুৰু ইষ্টাব্লিছ দ্য খালসা পান্থ কোনজন শিখ গুৰুৱে খালসা পান্থ প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি গুৰু গোবিন্দ সিং গুৰু গোবিন্দ সিং শিখ গুৰুৱে খালসা পান্থ প্ৰতিষ্ঠা কৰিছিল নেক্সট হুইচ আৰ্টিকলছ গিভ দ্য প্ৰেচিডেণ্ট দ্য পাৱাৰ টু ডিছল্ভ দ্য লোকসভা কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা প্ৰদান কৰে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ 1985 আৰ্টিকেল 85ত ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা প্ৰদান কৰে নেক্সট বাৰে চহৰীয়া ভাওনা ইজ চেলিব্ৰেটেড ইন বাৰে চহৰীয়া ভাওনা ক'ত উদযাপন কৰা হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ জামুগুৰি বাৰে চহৰীয়া ভাওনা জামুগুৰিত উদযাপন কৰা হয় নেক্সট ৰফ ইজ দ্য ফক ডান্স অফ হুইচ ষ্টেট ৰফ কোনখন ৰাজ্যৰ লোকনৃত্য হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি জম্মু কাশ্মীৰ ৰফ জম্মু কাশ্মীৰ ৰাজ্যৰ লোকনৃত্য হয় নেক্সট হুইচ চিটি ইজ ন'ন এজ দ্য ডায়মণ্ড চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ হীৰা চহৰ বুলি জনা যায় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চুৰাট চুৰাট চহৰক ভাৰতৰ হীৰা চহৰ বুলি জনা যায় নেক্সট ৱেৰ ইজ দ্য ৱৰ্ড সত্যমেভ জয়তে টেকেন ফ্ৰম সত্যমেভ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মুণ্ডক উপনিষদ সত্যমেভ জয়তে শব্দটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে নেক্সট হুইচ ডিজিজ ইজ নট কজড বাই ভাইৰাছ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় আপোনালোকে কনফিউজ নহয় ইয়াতে সোধা নাই যে ভাইৰাছৰ বাবে হয় সোধা নাই ইয়াতে সুধিছে যে ভাইৰাছৰ বাবে নহয় কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি টাইফয়েড টাইফয়েড বেমাৰ ভাইৰাছৰ বাবে নহয় এইটো বস্তু নোট কৰি থ'ব ইম্পৰ্টেণ্ট হয় নেক্সট নাগালেণ্ড বিকাম দ্য 16th ষ্টেট অফ ইণ্ডিয়া ইন দ্য ইয়াৰ নাগালেণ্ড কেতিয়া ভাৰতৰ 6ষ্ঠ ৰাজ্য হৈছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 1963 চনত নাগালেণ্ড 1963 চনত ভাৰতৰ 6ষ্ঠ ৰাজ্য হৈছিল নেক্সট আৰু এইটো আজিৰ লাষ্ট কুৱেশ্যন হয় হুইচ অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইউৰোপ নিম্নলিখিত কোনখন ইউৰোপৰ আটাইতকৈ দীঘল নদী ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি ভোল্গা ভোল্গা হৈছে ইউৰোপৰ আটাইতকৈ দীঘল নদী এইটো বস্তু মনত ৰাখিব আপোনাৰ নোট কৰি থ'ব ইম্পৰ্টেণ্ট হয় তো আজি এই ভিডিঅ'ৰ পৰা আপোনালোকৰ কি কি ভাল লাগিল মোক কমেণ্ট ছেকশ্যন জনাব আৰু আশা কৰোঁ মই বুজোৱাত আপোনালোকৰ সুবিধা হৈছে ভাল হৈছে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো ব'লক আজিৰ হোমৱৰ্কটোৰ বাবে আমি আগবাঢ়ি যাওঁ নেক্সট আজি আমাৰ হোমৱৰ্কটো হৈছে ইন হুইচ ইয়াৰ গান্ধীজী লঞ্চ দ্য নন কপাৰেশ্যন মুভমেণ্ট কোন বছৰত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰে অপশ্যন আছে চাৰিটা 1920 1919 1930 আৰু 1922 এই অপশ্যনকেইটাৰ ভিতৰত আপোনালোকে মোক কমেণ্ট ছেকশ্যনত শুদ্ধটো জনাব আৰু উত্তৰবিলাক সকলোৱে এনচাৰবিলাক দিবলৈ চেষ্টা কৰিব কাৰণ এনচাৰবিলাক দিলে আপোনালোকৰ নিজৰ চৰ্চা বাঢ়িব আৰু আপোনালোকৰ নলেজো বাঢ়িব গতিকে আপোনালোকে সকলোৱে ইয়াৰে এনচাৰটো দিবলৈ চেষ্টা কৰিব তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম